দুবছৰ নহওঁতে জহি কহি গ'ল এটা পকীপথ আৰু দলং। ঠিকাদাৰৰ ময়মতালি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ। এয়া বহু পুৰণি কথা নহয়। প্ৰায় ২.৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই পথছোৱা। ২০২২ চনত প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ অধীনত নলবাৰী জিলাৰ আলিয়া আৰু দাৰকুচি সংযোগী এই পথটো নিৰ্মাণ কৰা হৈছিল যদিও বৰ বেছি দিনলৈ কিন্তু পথটো ব্যৱহাৰ কৰিব নোৱাৰিলে স্থানীয় ৰাইজে। কিয়নো পথটো বিভিন্ন স্থানৰ লগতে সংযোগী এখন দলঙো ইতিমধ্যে জহি খহি যোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। ২০১৫ চনত এই দলংখন হৈছিলে, ইমান ডাঙৰ এটা বাজেটত দলংখন হৈছে। আমাৰ এই ঠিকাদাৰজন গাফিলতিত আমাৰ এই দলঙৰ এই অৱস্থা। অহা বাৰিষাত আমাৰ দলঙৰ এইটো খহি গ'লে আমাৰ দুয়োফালৰ যাতায়াত বন্ধ হৈ যাব, যাৰ ফলত ৰোগীবিলাকে মানে কম সময়তে মৃত্যুবৰণ কৰিবলগা হ'ব। স্কুলৰ ল'ৰা ছোৱালীবিলাকে জমৰ যাতনা ভুগিব লগা হ'ব। গতিকে মই এই চৰকাৰখনক কৈছোঁ যে আপোনালোকে অতি পলমে আমাৰ এই মানে দলঙৰ সুব্যৱস্থা এটা কৰি দিয়ে যাতে, আৰু MLA মহোদয়ে যাতে ইয়াৰ ওপৰত মানে দৃষ্টি নিক্ষেপ কৰে। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যিহেতু এই অঞ্চলটো আমাৰ BTR অন্তৰ্ভুক্ত হৈছে, প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাম আমি এই অঞ্চলবাসীৰ ফালৰ পৰা আমাৰ যাতে এই চলাচলৰ ব্যৱস্থাটো অতি সোনকালে ঠিক কৰি দিয়ে। ইফালে নিৰ্মাণ কৰা পকীপথ আৰু দলংখনৰ ঠিকাদাৰ কুশল বেজবৰুৱাৰ বিৰুদ্ধে ময়মতালিৰ অভিযোগ গঞা ৰাইজৰ অভিযোগ দলং আৰু পথটোৰ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে নিম্নমানৰ সামগ্ৰী। এটা সাইড তাৰমানে নুমি গ'ল, কিন্তু সেই যাতনাত যাতে আমি ভুগিব নালাগে। এই আকৌ সন্মুখত বাৰিষা কাল আহি আছে, যাতে বাৰিষা কালৰ আগতে আমাৰ এই ৰাস্তাখন দলঙৰ পূব ছাইডৰ যিটো মূৰ আছে এইটো যাতে ভালকৈ বনাই দিয়ে। চাওক আপোনালোকে ৰাস্তাটো এনেকুৱা পৰিস্থিতি হৈছে, এখন যদি ডাঙৰ গাড়ী আহে খহি ডাঙৰ গাড়ীটোও ইয়াতে উলটি খাই পৰি যাব পাৰে। আৰু এম্বুলেঞ্চৰ সিহঁতক কি ক'ম, আৰু আমাৰ ৰাস্তা ঘাট যিহেতু অলপ ভাল হৈছিল, কিন্তু এতিয়া আমাৰ এই দলঙৰ পূব ফালৰ যিটো মূৰ আছিল ভাঙি এতিয়া খুবেই দুৰ্ভাগ্যজনক এটা হেৰি হৈ গৈছে, অৱস্থা হৈ গৈছে। আমাৰ এম্বুলেঞ্চৰ সেৱাটো নাইয়ে আমাৰ, যদিও ৰোগীবিলাকৰ কাৰণে যদি আমাৰ এম্বুলেঞ্চৰ সেৱা লাগে, এইটো আমি জৰুৰীকালীনৰ সময়ত আমি কৰিব নোৱাৰিম। এতিয়া প্ৰশ্ন হয়, মাত্ৰ ২.৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা পথ আৰু দলংখন কিয় এনেদৰে জহি খহি গৈছে? আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ'ব। নলবাৰীৰ ঘগ্ৰাপাৰাৰ পৰা উমৰ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন